বাইদেউসকল সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ডাৰ কেনেকৈ এণ্ট্ৰি কৰিব সেই বিষয়লৈ আপোনালোকক ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে যদি ইউজাৰ আইডি পাছৱৰ্ড নাই, আপোনালোকৰ নিজৰ ব্লকৰ কৰ্তৃপক্ষক যোগাযোগ কৰি লৈ ল'ব। প্ৰথমতে মেৰী পেহেজানৰ জৰিয়তে আপোনালোকৰ ইউজাৰ আইডি পাছৱৰ্ড ভেৰিফিকেশ্যন কৰা হয়। তাৰপিছত লকছ এপ ধুনীয়াকৈ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। তাৰপিছত মই এতিয়া লগ ইন কৰিম, আপোনালোকে চাই ল'ব। মই ইয়াৰ লকছ এপত ক্লিক কৰিলোঁ। তাৰপিছত আপোনালোকে লগ ইনত সোমাব। লগ ইনত সোমাই পেলাই ইয়াত আপোনালোকৰ ইংলিছ, অসমীয়া, বাংলা বা বিভিন্ন আমাৰ ভাষা আছে, তাত আপোনালোকে দুটা ভাষা চুজ কৰিব। তাৰপিছত আপোনালোকে কণ্টিনিউ কৰি ল'ব। ইয়াত য়েছ কৰি দিব। য়েছ কৰাৰ লগে লগে আপোনালোকৰ এই হেৰিটো আহিব। মই ইয়াত ইউজাৰ আইডি পাছৱৰ্ড অলৰেডি হেৰি কৰা আছিলে। এয়া মোৰ ইউজাৰ আইডি, ইউজাৰ নেমটো মই ইয়াত ক্লিক কৰা হৈছে। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তাত চাইন ইন কৰিব লাগিব। চাইন ইন কৰাৰ লগে লগে পাছৱৰ্ড মই ইয়াত ক্লিক কৰিলোঁ। পাছৱৰ্ডটো ক্লিক কৰি দিয়াৰ লগে লগে এয়া চাওক, আপোনালোকে ধুনীয়াকৈ চাব। তেতিয়া আপোনালোকে ডাৰটো আপোনালোকে ধুনীয়াকৈ এণ্ট্ৰি কৰিব। লকছ এপত অলপ সময় লাগে। আপোনালোকে প্ৰথমতে পিনটো ক্ৰিয়েট কৰি ল'ব। 1 2 3 4 5 6, তাৰপিছতে 1 2 3 4 5 6। এইটো জেনেৰেলি সকলোৱে আপোনালোকে এটা ৰাখি ল'ব। এইটো কমন বস্তু, সকলোৰে সমান হ'ব পাৰে, প্ৰব্লেম নাই। এয়া চাওক, তাৰপিছত আপোনালোকৰ ব্লক কেইটাৰ IB এছাইন কৰা হৈছিলে। তাৰপিছত আপোনালোকৰ CRP আজীৱিকা এছাইন কৰা হৈছে। তাৰপিছতে আমাৰ ব্লক কৰ্তৃপক্ষই আপোনালোকলৈ মেপ কৰি দিয়া হৈছে কোনজনী পটেঞ্চিয়েল লাখপতি বা PLTক আপোনালোকে ইয়াত আজীৱিকা ৰেজিষ্টাৰ কৰা হ'ব। তাৰপিছত while using এপ, এইটো ইয়াত ক্লিক কৰি দিব লাগিব। while using the এপ ইয়াত ক্লিক কৰি দিব লাগিব। তাৰপিছত এনেকুৱা এটা ৰিফ্লেকশ্যন আহিব। ভিডিঅ'টি চাব ধুনীয়াকৈ। যদি আপোনালোকে বুজি পোৱা নাই, আপোনালোকে কমেণ্ট বক্সত দি দিব। ইয়াত আপোনালোকৰ কৃষি চাখী, পশু চাখী বা CRP আপোনালোকৰ কমিউনিটি গেটাৰ্ছৰ নাম আহিব ওপৰত। তাৰপিছত আজীৱিকা CRP বুলি আহিব আৰু ব্লকৰ নেম আহিব এইখিনিত, ব্লকৰ নেম। যদি ব্লকৰ নেম অহা নাই, ইয়াত যদি ব্ৰেকেট থাকি যায় সৰুকৈ, তেতিয়াহ'লে এইফালে ৰিফ্লেক্ট নহ'ব। ইয়াত ধুনীয়াকৈ এইখিনি স্ক্ৰীন ডিছপ্লে হ'ব লাগিব ধুনীয়াকৈ। তাৰপিছত আপোনালোকে চাব, ইয়াত টাস্ক, মেম্বাৰ্ছ আৰু এণ্টাৰপ্ৰাইজিং আছে। আৰু এই মেম্বাৰত ক্লিক কৰিলে আপোনালোকে চাব, ইয়াত জুলাই, আগষ্ট, ছেপ্টেম্বৰ, এইটো ছেকেণ্ড কোৱাৰ্টাৰ আহি আছে। যে ছেকেণ্ড কোৱাৰ্টাৰ এইখিনিত মন দিব আপোনালোকে। ছেকেণ্ড কোৱাৰ্টাৰ, ইয়াত ছেকেণ্ড কোৱাৰ্টাৰ সোমাইছে 2025 2026। তো আপোনালোকে এপ্ৰিল আৰু জুনত যাব লাগিব, সোমাব লাগিব, মানে তাত ক্লিক কৰিব লাগিব। এপ্ৰিল আৰু জুনত ক্লিক কৰিলে অলপ এই ইণ্টাৰফেচৰ সময় লাগিব। ইয়াত এই প্লাছ চিন নাই, এইখিনিত এটা প্লাছ চিন আপোনালোকে চাব, মনোযোগ দিব। জুলাই আৰু ছেপ্টেম্বৰ কৰিলে এইখিনিতে প্লাছ চিন আহি আছে এইখিনিতে। তাৰমানে আপোনালোকে যদি প্ৰথম কোৱাৰ্টাৰটো শেষ কৰিলেহেঁতেন, ইয়াত ক্লিক কৰিলে ইয়াত প্ৰথম কোৱাৰ্টাৰ শেষ হোৱাৰ পিছত নেম লিষ্ট আপোনালোকৰ হৈ গ'ল, তেতিয়াহ'লে সেই ডু দ্য মেম্বাৰ ডিটেইল এক্সিষ্ট ইন লাষ্ট কোৱাৰ্টাৰ বুলি সুধিছে। তেতিয়া য়েছ হ'লে আপোনালোকৰ ইয়াত গোটেই নামবোৰ ৰিফ্লেক্ট হৈ যাব। এইখিনিত গোটেই নামটো ৰিফ্লেক্ট হৈ যাব। আপোনালোকে যিহেতু কৰা নাই, তেতিয়াহ'লে আপোনালোকে ইয়াত গ'লেও আমাৰ ইয়াত প্লাছ চিন নাই, আপোনালোকে একো কৰিব নোৱাৰিব। তেতিয়াহ'লে কি কৰিব লাগিব, আপোনালোকে এই টাস্কত যাব। টাস্কত যোৱাৰ লগে লগে SSG মেপ কৰাখিনি ৰিফ্লেক্ট হৈ যাব। যদি মেপ হৈছে, আপোনাৰ ইয়াত ধুনীয়াকৈ ৰিফ্লেক্ট হৈ যাব। চাওক, যদি মেপ হোৱা নাই, নট মেপ, কাইণ্ডলি কণ্টেক্ট ব্লক এডমিনিষ্ট্ৰেশ্যন বুলি আপোনালোকৰ তাত স্ক্ৰীণত ৰিফ্লেক্ট কৰিব। তেতিয়া আপোনালোকে ব্লকৰ কৰ্তৃপক্ষ বা নিজৰ ক্লাষ্টাৰ BCলৈ বা ডাৰ ইনচাৰ্জক আপোনালোকে যোগাযোগ কৰিব। এতিয়া চাব, ইয়াতে মেপ ধুনীয়াকৈ হৈ আছে। এতিয়া মই এই SSGৰ নাম ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব, ইয়াত মেম্বাৰ নট ফাউণ্ড দেখাইছে। যিহেতু সময় লাগিব, SSG নাই,
মই আকৌ এবাৰ এলাউ কৰিব লাগিব আৰু পিনটো আপোনালোকে মাৰিব লাগিব। পিন ক্লিক কৰাৰ লগে লগে তাত মেম্বাৰ সময়খিনি লাগে, কিন্তু আপোনালোকে চাব তাত মেম্বাৰ নট ৰিফ্লেক্ট বুলি মানে হেৰি কৰিব নালাগে। তাত মেম্বাৰ আছে, টেকনিকেল এই ইণ্টাৰফেচ এয়া চাওক, ইয়াতে ব্লকৰ নেম ওলোৱা নাই। যেতিয়ালৈকে ব্লক নেম আৰু আজীৱিকা CRB আজীৱিকাৰ নাম ওলোৱা নাই তেতিয়ালৈকে আপোনালোকে ৱেইট কৰিব লাগিব। টাস্কত গৈ পেলাই অলপ সময় ৰখি ল'ব। অলপ সময় ৰখাৰ লগে লগে মই আবো SSG ক্লিক কৰিলোঁ, মেম্বাৰ নট ফাউণ্ড। তাৰপিছত আকৌ এবাৰ হোমত আহিলোঁ, আকৌ টাস্কত গ'লোঁ, আলাই SSG আহিলোঁ, এয়া এইখিনি যে দুজনী মেম্বাৰ পালোঁ মই। আপোনালোকে চাব এইখিনি যে দুজনী মেম্বাৰ আছে, তো গতিকে মই এই নট ৰেজিষ্টাৰ্ড দেখাই আছে, মন দিব, নট ৰেজিষ্টাৰ্ড দেখাই আছে। এইখিনি 3টা ডট ক্লিক মাৰিব লাগিব। এড আজীৱিকা, এই নেক্সট এড আজীৱিকা এইখিনিত ক্লিক কৰি পেলাই মই এড আজীৱিকা বনাব লাগিব। তেতিয়া আহিলে আপোনালোকৰ এপ্ৰিল টু জুন বেচিক ডিটেইলছ, ফাণ্ডিং ডিটেইলছ, লাইভলিহুড ডিটেইলছ। তাৰপিছত SSG নামটো আহিলে আপোনালোকৰ যদি আবো আছে আবো ক্লিক কৰি দিব। যদি ইয়াত BLD আছে BLD দেখাব, যদি নাই আপোনালোকৰ নেদেখাব। এ চাব মেম্বাৰ নট ফাউণ্ড আবো, আলাইত চাব আপোনালোকে। ইয়াত আহিব আপোনালোকৰ ইণ্টাৰফেচটো ঘূৰি আছে, অলপ সময় লাগিব, আপোনালোকে ৰখিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে এই দুজনী মেম্বাৰ পালে, এইখিনিত ক্লিক কৰি ল'ব, ৰেবিকা বসুমতাৰী, ছেভ এণ্ড কণ্টিনিউ, প্ৰচিড কৰি দিব। প্ৰচিড কৰাৰ লগে লগে আপোনালোকে এইখিনি ডিটেইলছ ভৰাব লাগিব। আকৌ এণ্টাৰপ্ৰাইজ কিহত আছে, ৰেবিকাই এনিমেল হাজবেণ্ডেৰী নে একুৱা ফাৰ্মিং যেনিবা ফিচাৰিজ নে। এনিমেল হাজবেণ্ডেৰী বুলি ক'লে পিকাৰী, ডাকাৰী, গোটাৰী, বল্ট্ৰি এইবিলাক আহিব আপোনালোকৰ। তাৰপিছত আহিব একুৱা ফাৰ্মিং মানে ফিচাৰিজ, তাৰপিছতে আপোনালোকৰ এই পোনা মাছৰ পালন, এইবিলাক ক্ৰপ বেছ এগ্ৰিকালচাৰ, আপোনালোকৰ ধানৰ খেতিতকৈ ধৰি পেলাই বিভিন্ন এগ্ৰিকালচাৰ আপোনালোকে জানে। তাৰপিছতে মেনুফেকচাৰিং, যদি কাপোৰ বোৱাই হেণ্ডলুম আছে সেইখিনি ভৰাই ল'ব আপোনালোকে। যদি বাইদেউগৰাকী এই পটেঞ্চিয়েল লাখপতি দি বাইদেৱে যদি কাপোৰ বয় বা যিকোনো বস্তু মেনুফেকচাৰিং তৈয়াৰ কৰে, সা সামগ্ৰী তৈয়াৰ কৰে, তেতিয়াহ'লে সেই মেনুফেকচাৰিং। ট্ৰেডিং, কিবা এটা বিজনেছ কৰি আছে যদি ট্ৰেডিং, কিবা কিবি ছাপ্লাই কৰে, সামানখিনি লৈ আকৌ ইফালৰ পৰা ইফালে ট্ৰেডিং কৰে, ট্ৰেডিং দি দিব। ছাৰ্ভিচ দিয়ে, যেনেবা বিউটি পাৰ্লাৰ, আপোনালোকৰ বিউটি পাৰ্লাৰ বা যিকোনো বাৰবাৰ বা চাইকেল ৰিপেয়াৰিং কিবা কামত তাত লগাই আছে, তেতিয়াহ'লে আপোনালোকে ছাৰ্ভিচ কৰি দিব। ৱেজ মানে আপোনালোকৰ ডেইলি ৱেজ গৈ আছে, মানে হাজিৰা দিনদাৰী গৈ আছে, মানে হাজিৰা কৰি পেলাই পইচা কমাই আছে, এনেকুৱা মহিলাগৰাকী যদি আছে। ৰেগুলাৰ চ'ৰ্চ আছে যদি আপোনাৰ ৰেগুলাৰ চ'ৰ্চ মানে মাহেকীয়া পাই আছে, যিকোনো বস্তু মান্থলি পাই আছে মানে পইচা, সেইখিনি আপোনালোকে এণ্ট্ৰি কৰি দিব। যদি হয় আপোনালোকে মনত ৰাখিব, দুটা এণ্টাৰপ্ৰাইজৰ টাইপটো দুটাকৈ আপোনালোকে ছাবমিট কৰিব পাৰিলে প্ৰব্লেম নাই। মই যিহেতু এনিমেল হাজবেণ্ডেৰী কৰাৰ পিছত যদি ফাণ্ডিং কেটেগৰী, কেপিটেল কেটেগৰী ফাণ্ড, এনেবা আপোনালোকৰ আছে ফাণ্ড লোন, বাইদেউগৰাকীয়ে ফাণ্ড কিহৰ ফাণ্ড লৈছে ইয়াত চিলেক্ট আহি যাব। SSG গ্ৰুপৰ ফাণ্ড লৈছে নে লোন লৈছে, যদি লোন লৈছে আপোনালোকৰ বেংক লোন নে SSG লোন লৈছে, যিহেতু CIF বা বেংক লোন হ'ব পাৰে, সকলোৰে বেংক লোন লোৱা হৈছে যদি বেংক লোনত আপোনালোকে টাইপ কৰি দিব যে টাৰ্ম লোন নে আপোনাৰ CC লোন, সেইটো আপোনালোকে কৰি দিব পাৰিব। ইয়াত টাৰ্ম লোন নে আপোনালোকে CC লোন নহ'লে টাৰ্ম লোন, এই কেপিটেল এইটো কিবা লিখি দিব। তাৰপিছত আপোনালোকে মই টাৰ্ম লিখি দিলোঁ, তাৰপিছতে এমাউণ্ট মই ভৰাই দিলোঁ যে বাইদেউগৰাকীয়ে 15,000 টকা লোন লৈছিলে, তো বেংক লোন লৈছোঁ মই এতিয়া ভৰাই দিছোঁ। আকৌ এণ্ট্ৰি কৰিব পাৰোঁ, মই এতিয়া আপোনালোকৰ কাৰণে দেখুৱাবৰ কাৰণে এণ্ট্ৰি কৰিলোঁ। এই কেপিটেল চ'ৰ্চ
বেংক লিখিলোঁ। এইটো দুবাৰকৈ আপোনালোকে ভৰাব পাৰে যদি হেৰি হয়, লোন যদি লৈছে দুবাৰকৈ এড মোৰ কৰিব পাৰে। যদি নহয় এইখিনিতে স্ক্ৰীন কৰা হৈ গ'ল অলৰেডি। আপোনালোকক যদি লাগে দুবাৰকৈ এমাউণ্টটো, বাইদেউগৰাকীয়ে বেংক লোনো লৈছে আৰু আপোনাৰ হেৰি SHG লোনো লৈছে, তেতিয়াহ'লে আপোনালোকে SHG লোন ভৰাই দিব লাগিব। আৰু এইখিনিত RF CIF যিখিনি লৈছে সেইখিনি লোন, RFও হেৰি RF SHGত পোৱা RFখিনি লোন লৈ লৈছে বা VRFখিনি লোন লৈ লৈছে বা CIF লৈছে। বাইদেউগৰাকী CIF লোন লৈ পেলাই 30,000 পালে গ্ৰুপত। SHG লোনহে হেৰি লৈছিলে CIF, তেতিয়া এড মোৰ কৰি দিব। এয়া আপোনালোকে চাওক, দুটা ৰিফ্লেকশ্যন আহি গ'ল ইয়াত 15,000, ইয়াত 30,000। যদি আপোনালোকে সেইখিনি বস্তু ডাটা মিষ্টেক হৈছে তেতিয়াহ'লে আপোনালোকে ইয়াত ডিলিট বা এডিট কৰিব পাৰে। মই যিহেতু এটা অপশ্যন ডিলিট কৰি দিলোঁ, তো ছেভ এণ্ড কণ্টিনিউ কৰি দিলে আপোনালোকৰ নেক্সট লাইভলিহুড ডিটেইলছত সোমাই যাব। এইখিনি আপোনালোকে ধুনীয়াকৈ চাব। অলপ সময় লাগে, আপোনালোকে কৰিব লাগিব। সময় পালে আপোনালোকৰ যিহেতু এইখিনি কাম কমপ্লিট কৰিব পাৰে, আপোনালোকৰ যিহেতু মোবাইল চুয়ে থাকে, আমি হোৱাটছআপ চাই থাকোঁ, কিবা এটা চাই থাকোঁ, বহি থাকোঁতে এইখিনি কাম আপোনালোকে কৰিব পাৰে। এতিয়া ফাৰ্মত কি আছে, নন ফাৰ্মত কি আছে, গোটেই দিয়া আছে আপোনালোকৰ। আৰু আদাৰ্ছত কি আছে, তো বাইদেউগৰাকী এনিমেল হাজবেণ্ডেৰী যিহেতু কৰি আছে, বা এনিমেল হাজবেণ্ডেৰীও আছে, ক্ৰপো আছে, তেতিয়াহ'লে দুটা দিব পাৰে। বা বাইদেউগৰাকী এনিমেল হাজবেণ্ডেৰী পশুপালনৰ জৰিয়তে আছে আৰু আপোনাৰ ট্ৰেডিঙো আছে, তেতিয়াহ'লে সেই দুটা ক্লিক কৰিব পাৰে। তো এইখিনি ক্লিক কৰিলে সেইখিনিত যাব। মই খালি অকল এনিমেল হাজবেণ্ডেৰীটো ক্লিক কৰি দেখাইছোঁ। আপোনালোকে এনেকুৱা নকৰিব যে মই যেনেকৈ অকল এনিমেল হাজবেণ্ডেৰী ক্লিক কৰিছোঁ বুলি, এনেকুৱা নকৰিব। যিটো প্ৰকৃত ডাটা, ৰিয়েল ডাটা বাইদেউবিলাকৰ, এইটো ভৰাই দিব। মই দেখুৱাবৰ কাৰণে কৰিছোঁ আপোনালোকক। লাইভলিহুড ডিটেইলছ ভৰাবলৈ লৈছোঁ। ইয়াত আপোনালোকে কিমান ইনকাম, কি পুহিছে, তাত আপোনালোকক এইটো ডাটা 3 মাহে মূৰে কিছুমান হেৰি 3 মাহৰ মূৰত ইনকাম হয়তো বেছিকৈ ইনকামো কৰিব পাৰে, বা কিছুমানে প্ৰথম মাহত প্ৰফিটো নহ'ব পাৰে। যদি ৰিয়েল যিটো বাইদেউগৰাকীৰ ইনকাম, সেইটো আপোনালোকে ভৰাই দিব লাগিব। আপোনালোকৰ এই ৰেজিষ্টাৰ্ড হ'ল, দেখিছেনে বাইদেউৰ যিটো এই ডাটাটো ৰেজিষ্টাৰ্ড হ'ল, নট ৰেজিষ্টাৰ্ড। তাৰপিছত আপোনালোকে ক'ত যাব লাগিব, এইখিনি ডাটা আপোনালোকৰ টাস্কত ওলাইছে, তেতিয়া আপোনালোকে এই মেম্বাৰত ক্লিক কৰিব। মেম্বাৰত ক্লিক কৰাৰ লগে লগে ইয়াত ৰিফ্লেক্ট হ'ব লাগে। ইয়াতে ৰিফ্লেক্ট হৈ গ'ল, PLD 8 লাখ পটেঞ্চিয়েল DD লাখ ৰেবিকা বসুমতাৰী বুলি ওলাইছে। ইয়াত আপোনালোকে পাৰ্চিয়েল কমপ্লিটেড কৈছে। এতিয়া আপোনালোকে এডিট লাইভলিহুড ডিটেইলছত যাব লাগিব। ইয়াত সোমোৱাৰ লগে লগে আপোনালোকৰ ডাটা ইয়াত চাব লাগিব। ইয়াত ক্লিক কৰিলোঁ, এনিমেল হাজবেণ্ডেৰী। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকক চাব, ইয়াত এড এক্টিভিটিছ, ইয়াত চাওক পল্ট্ৰি, পাফিলো, পিগছ, চিফ এইবিলাক আছে। মই পিকত দিলোঁ, গাহৰি পালন। বাইদেৱে 2টা গাহৰি পুহি আছে। ইজ ৰিগাৰ্ডিং ইনকাম চ'ৰ্চ, গাহৰিৰ গাখীৰ নাই, কণী নাই, উল নাই, গতিকে ন'। তাৰপিছতে ইনকাম ফ্ৰম আদাৰ প্ৰডাক্ট একো নাই, 0। আদাৰ প্ৰডাক্ট, গাহৰিৰ কি আদাৰ প্ৰডাক্ট আছে, একো নাই, 0 দিছোঁ। গতিকে মই 2টা গাহৰি পুহি আছিলে, এটা গাহৰি মই চেল কৰিম, ধৰক 20,000 টকা দি চেল কৰিলোঁ। 20,000 টকা দি চেল কৰিলোঁ। গাহৰি পোৱালি আছিলে নাই, গতিকে এক্সপেণ্ডিচাৰ কিমান কৰিলোঁ মই, গাহৰি পোৱালি 5,000 টকা কিনিলোঁ আৰু দাৱাই কুটি মিলাই পেলাই মোৰ 6,000 টকা ইয়াত গৈছে। তেতিয়াহ'লে আপোনাৰ নেট ইনকামটো 14,000 টকা হৈ আছে। সেইখিনি আপোনালোকে দেখাব পাৰে। বাইদেউগৰাকীৰ ইনকাম 14,000 টকা। তেতিয়া আৰু এক্টিভিটি গাহৰিৰ বাহিৰে আকৌ আছে নেকি এক্টিভিটি, তেতিয়াহ'লে আপোনালোকে এনেকৈ পল্ট্ৰি দিব পাৰে, আকৌ এড কৰি যাব লাগে। কণী বেচি আছে, কি কৰি আছে, এইটো আকৌ এড কৰি যাব পাৰে আপোনালোকে।
তেতিয়া মই বেছি সময় নলওঁ, গতিকে ভিডিঅ'টো দীঘল হৈ যায়, মই যিহেতু অলপ দেখাইছোঁ। এয়া চামাৰি আপোনালোকে এই ধুনীয়াকৈ আহি গৈছে। যেতিয়ালৈকে আপোনালোকে ইয়াত এণ্ট্ৰি নকৰিব ডাটা, আপোনালোকে চেণ্ড ফৰ এপ্ৰুভেল নকৰিব। গ্ৰীণ টিক আহি গ'ল ইয়াত। যদি ইয়াত গ্ৰীণ টিক আহিলে আপোনালোকে চেণ্ড ফৰ এপ্ৰুভেল কৰিব পাৰে। এটা ফাৰ্ম আহিছে, যদি আপোনালোকৰ নন ফাৰ্ম আছে তেতিয়াহ'লে ইয়াত নন ফাৰ্ম ওলাব, আদাৰ ওলাব, এনেকুৱা ওলাব। এই তলতে ড্ৰপ বক্সত ওলাই যাব। এতিয়া চামাৰিটো চালে আপোনালোকে এই ধুনীয়াকৈ ইনকাম আহিছে, বাইদেউগৰাকী কিমান এক্সপেণ্ডিচাৰ হ'ল, কিমান ক্ৰছ ইনকাম আছিলে, কিমান এক্সপেণ্ডিচাৰ আছিলে, ধুনীয়াকৈ ওলাই গ'ল এপ্ৰিল আৰু জুনৰ মাহত। গতিকে আপোনালোকে অৰিজিনেল এমাউণ্টটো ভৰাব বাইদেউগৰাকীৰ ডাটা লৈ পেলাই। এতিয়া আমি চেণ্ড ফৰ এপ্ৰুভেলটো পঠাই দিলোঁ। ইয়াত লক হৈ গ'ল ডাটাটো, এপ্ৰুভেল পেণ্ডিং বুলি ওলাইছে। এয়া আপোনালোকে ধুনীয়াকৈ কিমান মেম্বাৰ কৰিছে আপোনালোকৰ এই তলতে আহি যাব, ধুনীয়াকৈ আহি যাব আপোনালোকে। তেতিয়া ছেকেণ্ড কোৱাৰ্টাৰ যেতিয়া মাৰিব আপোনালোকৰ, ব্লকে যেতিয়া এপ্ৰুভেল কৰি দিব, তেতিয়া আপোনালোকৰ এইখিনিতে ডাটা ওলাই যাব। য়েছ কৰাৰ লগে লগে নেম এয়া ৰেবিকা, ইয়াত আপোনালোকে ধুনীয়াকৈ আকৌ ছেকেণ্ড কোৱাৰ্টাৰ এণ্ট্ৰি কৰি দিব পাৰে। ছেকেণ্ড কোৱাৰ্টাৰ কাৰণে এনেকুৱা মানে ডিটেইলছ ওলাই গৈছে। ছেফ, তাৰপিছতে নিজে নিজে ড্ৰপ বক্সত আহি যাব, তাৰপিছতে ছেফ আকৌ এনেকুৱা ওলাই যাব। ওলাই পেলাই কণ্টিনিউ কৰিলে ফাণ্ডিংখিনি পাইছেনে পোৱা নাই, ছেকেণ্ড কোৱাৰ্টাৰ জুলাই আগষ্ট ছেপ্টেম্বৰত কিবা ফাণ্ড লৈছে না লোৱা নাই। যদি লোৱা নাই নেক্সট কৰি দিলে হ'ল, যদি লৈছে এড কৰি দিলে হ'ল। ছাবমিট কৰি দিবলৈ ইয়াত নেক্সট আছে বাটন, নেক্সটত ক্লিক কৰি দিব, নেক্সটত যাব, আকৌ লাইভলিহুড প্ৰথমৰ দৰে এনেকুৱা আহিব। এতিয়া ধৰক এয়া পাৰ্চিয়েলি কমপ্লিটেড বুলি ওলাইছে, আকৌ মই এপ্ৰিল জুনত গ'লে এপ্ৰুভেল পেণ্ডিং ওলাইছে। গতিকে টাস্কত গ'লোঁ, টাস্কত গৈ পেলাই আপোনালোকে চাব এইখিনিতে LISSGত দুটা মেম্বাৰ আছিলে, ইয়াত নট ৰেজিষ্টাৰ্ড। মই এড কৰি ল'ম, এড কৰাৰ পিছতে এইখিনি আকৌ এবাৰ দেখাই দিছোঁ LISSG। ভিডিঅ'টো ধুনীয়াকৈ চাব। যদি বুজি পোৱা নাই আপোনালোকে কমেণ্ট বক্সত দি দিব, মোৰ ভিডিঅ'টোত থাকিব ডিটেইলছ। তাৰপিছতে এই নামটো ইয়াতে চাব, ক্লিক কৰাৰ লগে লগে ইয়াতে ফাণ্ডিং ডিটেইলছটো দিব। ফাণ্ডিং ডিটেইলছটো ভৰাই দিয়াৰ লগে মই ইয়াত গম নাপাওঁ, গতিকে চাই ল'ব। এইখিনিত ৰেজিষ্টাৰ্ড বুলি দেখাইছে, দুটাও ৰেজিষ্টাৰ্ড হ'ল। এতিয়া মেম্বাৰত গ'লে আপোনালোকে পাৰ্চিয়েলি কমপ্লিটেড বুলি কৈছে, মেম্বাৰত যাব লাগিব, সোমাব লাগিব। ইয়াত আকৌ তিনিটাৰ ক্লিক মাৰি পেলাই এডিট মেম্বাৰ প্ৰফাইলত গুচি গ'লে আপোনালোকে ধুনীয়াকৈ পাই যাব। নেক্সটত যাব আকৌ। তো আপোনালোকে হয়তো এই ভিডিঅ'টোৰ জৰিয়তে কৰিব পাৰিছে চাগে, কৰিব পাৰিছে যদি আপোনালোকে কমেণ্ট দি দিব। আপোনালোকলৈ ধন্যবাদ থাকিব ভিডিঅ'লৈ সম্পূৰ্ণভাৱে চোৱাৰ কাৰণে। আৰু আপোনালোকৰ কিবা প্ৰব্লেম থাকিলে আপোনালোকক আৰু এই ভিডিঅ'টোৰ জৰিয়তে সহায় সহযোগিতা দিয়া হ'ব। আপোনালোকে চাব এই টোটেলত ইয়াতে কিমান মেম্বাৰ এণ্ট্ৰি হৈছে, ইয়াতে আপোনালোকে কিমান এপ্ৰুভেল পেণ্ডিং হৈছে, এতিয়া আহি যাব। ব্লকে যদি এপ্ৰুভ কৰে ইয়াত এপ্ৰুভ আহি যাব, ৰিজেক্ট হ'লে ৰিজেক্ট কিয় হৈছে আপোনালোকে গম পাই যাব। ৰিজেক্ট কৰিব লগা হয় মানে আপোনালোকৰ ডাটা যদি মিছমেচ হয় বা ইনকাম আৰু এক্সপেণ্ডিচাৰৰ লগত যদি মিছমেচ হয়, যদি আপোনালোকৰ যদি ভৰোৱাটো ৰং হৈছে, তেতিয়াহ'লে আপোনালোকক ব্লক কৰ্তৃপক্ষই ৰিজেক্ট কৰি দিয়া হ'ব। এইখিনি ডাটা লৈ আছে। তাৰপিছত আপোনালোকে নেক্সটত কেনেকৈ লগ আউট কৰিব লাগে বুলি কৈছে। ইয়াত লগত আপোনালোকে চেঞ্জ ৰুলত সোমাব পাৰে। চেঞ্জ ৰুল এতিয়া আজীৱিকা গেডাৰত সোমালোঁ। তাৰপিছতে আপোনালোকে ইয়াত গৈ পেলাই ইয়াত লগ আউট ছিষ্টেমটো নাই, লগ আউট কৰিলোঁ মই, তথাপি নহয়। তেতিয়া মই কি কৰিম, বেলেগ ইউজাৰ যদি মই লগ ইন কৰিম, তেতিয়া এই ডাটাখিনি আকৌ নতুনকৈ মই কৰিম। বা আপোনালোকৰ ডাটা আগৰ যেনেকৈ আছে, আগৰ ইউজাৰ আইডি আগৰ লগতে চলি আছে, আপোনালোকে লগ ইন কৰিলেও ৰিফ্ৰেছ কৰিলেও নোলায়, তেতিয়াহ'লে আপোনালোকে যাব এই এপছত অলপ দেৰিকৈ প্ৰেছ কৰিব। কিছুমানৰ মোবাইল কথা আছে, প্ৰথমতে কিছুমানৰ এনেকৈ নাহে, কিন্তু মেইন অল এপ্লিকেশ্যনত সোমাব লাগিব, ইনফত মাৰিব লাগিব। তাৰপিছত এই ষ্ট'ৰেজ এণ্ড কেছে আৰু এই দুটা আছে। কিছুমানৰ এইখিনিতে তলতে ক্লিয়াৰ অল ডাটা বুলি ওলায়, সেইখিনি আপোনালোকে ক্লিয়াৰ অল ডাটা কৰিব লাগিব। মই ইয়াতে ক্লিয়াৰ কৰিলোঁ, ক্লিয়াৰ ষ্ট'ৰেজ কৰিলোঁ, চব ডিলিট কৰিলে আকৌ মই নতুনকৈ মানে এয়া লগ ইন কৰিব লাগিব। এয়া প্ৰথমৰ দৰে, তেতিয়া আপোনালোকৰ ডাটাখিনি ৰিফ্ৰেছ হৈ আহে
আৰু যদি ৰিফ্ৰেছ হৈ আহিছে আপোনালোকৰ ইউজাৰ আই ডিখিনি ইয়াতে কৰি ল'ব। কোনোবা মই বেলেগৰ ইউজাৰ আই ডি যদি লগ ইন কৰিব লগা হয়, ইয়াত আছিলে মই লগ ইন কৰি দিলোঁ, তেতিয়াহ'লে আপোনালোকে চাব ইয়াত ধুনীয়াকৈ আকৌ লগ ইন হৈ যাব। মানে ইনভেলিড পাছৱৰ্ড দেখাইছে। মই পাছৱৰ্ডখিনি পাহৰি যাওঁ আৰু এইবোৰ বস্তু কনফিডেঞ্চিয়েল হয়। লগ ইন হৈ গ'ল। আকৌ লগ ইন হোৱাৰ লগে লগে আপোনালোকে চাব আকৌ পিনটো বনাই ল'ব লাগিব। মই বেলেগ এটা ইউজাৰ আই ডি খুলিছিলোঁ, পিনটো খুলিছিলোঁ। তেতিয়া আপোনালোকৰ যদি প্ৰব্লেম হয় তেতিয়া সেইখিনি মেথডটো কৰি ল'লে ধুনীয়াকৈ ৰিফ্লেক্ট হৈ যাব। এলাউ কৰি যাব লাগিব দেই। এপছত যিটো দেখাই আছে এইখিনিত আপোনালোকে ডাটা দেখাই আছে। মই টাস্ক সোমালোঁ, ইয়াত ধুনীয়াকৈ SSGখিনি মেপ হৈ আছে। ইয়াত যদি টাস্কত ওলা নাই আপোনালোকে মই এইটো প্ৰচেছটো গুচি যাব আৰু আপোনালোকে ব্লকৰ লগত যোগাযোগ কৰি পেলাই এই প্ৰব্লেমটো ছল্ভ হৈ যাব। তো সকলোকে চোৱাৰ কাৰণে, শেষলৈকে মোৰ ভিডিঅ' চোৱাৰ কাৰণে খুব ভাল লাগিল। তো ধন্যবাদ সকলোকে, আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। ধন্যবাদ।